মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মৰমৰ ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটিলৈ মই গীতাশ্ৰী ডেকাই সকলোকে স্বাগতম জনাইছো এইচএছ সেকেন্ড ইয়াৰৰ এক্সাম চলি আছে ন যাৰ সোশিয়োলজি এক্সাম আছে তো সেই সকলৰ 17 মাৰ্চ তাৰিখে এক্সাম আছে দেন হেতু কাৰণে মই তোমালোকৰ কাৰণে কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো তো আজি ইয়াতে আমি ইউনিট 3 ৰ কোৱেশ্চনবোৰ ডিসকাস কৰিম ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো আছে পৰিয়ালক কোনটো সমূহৰ ভিতৰত ধৰা হয় তাৰ পিছত 2 নম্বৰ কোৱেশ্চন ভাৰতৰ জাতি প্ৰথা সম্পৰ্কে লিখা এজন লেখকৰ নাম উল্লেখ কৰা তাৰ পিছত 3 নম্বৰ কোৱেশ্চন বন্ধ ষ্টৰীকৰণৰ এটা উদাহৰণ দিয়া 4 নম্বৰ কোৱেশ্চন নামৰ কিতাপখনৰ লিখক কোন মেৰেজ এণ্ড ফেমিলি ইন ইণ্ডিয়া নামৰ কিতাপখনৰ লিখক কোন তাৰ পিছত নেক্সট কোৱেশ্চন সাবিত্ৰী বাই ফুলে কোন আছিল তাৰ পিছত 6 নম্বৰ কোৱেশ্চন নগাসকলৰ যুৱগৃহৰ নাম কি তাৰ পিছত 7 নম্বৰ কোৱেশ্চন শ্ৰেণীমুক্ত বা বন্ধ ষ্টৰীকৰণৰ উদাহৰণ দিয়া তাৰ পিছত 8 নম্বৰ কোৱেশ্চন সৰ্বভাৰতীয় অনুসূচিত জাতি পৰিষদৰ জন্ম কোনে দিছিল তাৰ পিছত 9 নম্বৰ কোৱেশ্চন বিশেষ বিবাহ অধিনিয়ম কেতিয়া গৃহীত হয় তাৰ পিছত 10 নম্বৰ কোৱেশ্চন সামাজিক সংস্থাৰ এটা উদাহৰণ দিয়া এইকেইটা আছিল 1 মাৰ্কছৰ কোৱেশ্চন এতিয়া আমি 2-3 মাৰ্কছৰ কোৱেশ্চনবোৰ ডিসকাস কৰিম ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো আছে জাতি প্ৰথাৰ লগত জড়িত দুটা নিখেট উল্লেখ কৰা তাৰ পিছত 2 নম্বৰ কোৱেশ্চন স্বজন পদ্ধতিৰ প্ৰকাৰ কি কি তাৰ পিছত 3 নম্বৰ কোৱেশ্চন পৰিয়ালৰ তিনিটা মুখ্য চৰিত্ৰ লিখা তাৰ পিছত 4 নম্বৰ কোৱেশ্চন অনুসূচিত জাতিৰ যিকোনো তিনিটা সামাজিক সমস্যা বৰ্ণনা কৰা তাৰ পিছত 5 নম্বৰ কোৱেশ্চন ভাৰতীয় সমাজৰ দুটা মুখ্য সংস্থাৰ নাম লিখা 6 নম্বৰ কোৱেশ্চন জুটিয়া পৰিয়ালৰ দুটা কাৰ্য উল্লেখ কৰা 7 নম্বৰ কোৱেশ্চন জাতি প্ৰথাৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা তাৰ পিছত 8 নম্বৰ কোৱেশ্চন উদাৰীকৰণৰ মূল দুটা উদ্দেশ্য লিখিব দিছে তাৰ পিছত 9 নম্বৰ কোৱেশ্চন জুটিয়া পৰিয়ালৰ মুখ্য দুটা কাৰ্য উল্লেখ কৰা তাৰ পিছত 10 নম্বৰ কোৱেশ্চন জনজাতীয় লোকৰ দুটা সমস্যা লিখা 11 নম্বৰ কোৱেশ্চন গোলকীকৰণৰ দুটা নীতি উল্লেখ কৰা 12 নম্বৰ কোৱেশ্চন স্বজন পদ্ধতিৰ গুৰুত্ব কি কি তাৰ পিছত নেক্সট কোৱেশ্চন পৰিয়ালৰ যিকোনো দুটা বৈশিষ্ট্য লিখা নেক্সট কোৱেশ্চন জুটিয়া পৰিয়ালৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা তাৰ পিছত আহিলে স্বজন পদ্ধতি বুলিলে কি বুজা তাৰ পিছত নেক্সট কোৱেশ্চন সামাজিক ষ্টৰীকৰণ বুলিলে কি বুজা তাৰ পিছত 17 নম্বৰ কোৱেশ্চন জাতিৰ সংজ্ঞা দিয়া 18 নম্বৰ কুৱেশ্যন গোলকীকৰণৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা 19 নম্বৰ কুৱেশ্যন জাতি আৰু বৰ্ণৰ পাৰ্থক্য নিৰ্ণয় কৰা এইকেইটা আছিল 2-3 মাৰ্কছৰ কুৱেশ্যন এতিয়া আমি 4-5-6 নম্বৰ কুৱেশ্যনবোৰ ডিসকাস কৰিম 1 নম্বৰ কুৱেশ্যন হৈছে জুটিয়া পৰিয়ালৰ সংজ্ঞা দিয়া আৰু ইয়াৰ তিনিটা কাৰ্যাৱলী আলোচনা কৰা 2 নম্বৰ কুৱেশ্যন আধুনিক পৰিয়ালে সন্মুখীন হোৱা যিকোনো চাৰিটা সমস্যা ব্যাখ্যা কৰা 3 নম্বৰ কুৱেশ্যন সম্প্ৰদায়ৰ উপাদানবিলাক উল্লেখ কৰা 4 নম্বৰ কুৱেশ্যন জুটিয়া পৰিয়ালৰ অৰ্থ কি ইয়াৰ প্ৰধান বৈশিষ্ট্যবিলাক আলোচনা কৰা 5 নম্বৰ কুৱেশ্যন জুটিয়া পৰিয়ালৰ মুখ্য বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা 6 নম্বৰ কুৱেশ্যন জাতি আৰু বৰ্ণৰ মাজত পাৰ্থক্য লিখা 7 নম্বৰ কুৱেশ্যন গোলকীকৰণৰ প্ৰভাৱৰ ওপৰত এটি টুকা লিখা 8 নম্বৰ কুৱেশ্যন জনজাতিসকলৰ বেলেগ বেলেগ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা তাৰ পিছত 9 নম্বৰ কুৱেশ্যন আধুনিক পৰিয়ালৰ কাৰ্যাৱলী বৰ্ণনা কৰা 10 নম্বৰ কুৱেশ্যন জুটিয়া পৰিয়াল ব্যৱস্থাৰ পৰিৱৰ্তনৰ কাৰণসমূহ আলোচনা কৰা 11 নম্বৰ কুৱেশ্যন অনুসূচিত জাতিয়ে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা 12 নম্বৰ কুৱেশ্যন যৌথ পৰিয়ালৰ প্ৰধান বৈশিষ্ট্যবোৰ চমুকৈ আলোচনা কৰা এইকেইটা আছিল 4-5-6 নম্বৰ কুৱেশ্যন তো ইম্পৰ্টেন্ট কুৱেশ্যন হয় এইবিলাক দেন তোমালোকে ভালকে চাব পাৰা ভালকে চাই কিনে এক্সামটো 17 তাৰিখৰ এক্সামটো ভালকে ধুনীয়াকে দিবা তাৰ পিছত ইয়াৰ উপৰি মই কেইটামান কুৱেশ্যন লৈ আহিছো জাতিৰ অৰ্থ লিখা জনজাতি কি পৰিয়াল কি অসবৰ্ণ বিবাহ বুলিলে কি বুজা তাৰ পিছত সত্য সন্ধানী সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল নাৰায়ণ গুৰু কোন আছিল সৰ্বভাৰতীয় অনুসূচিত জাতি পৰিষদ কোনে গঠন কৰিছিল বিবাহ কি বন্ধ ষ্টৰীকৰণৰ এটা উদাহৰণ দিয়া সংস্কৃতিকৰণ অৱধাৰণাটো প্ৰথমে কোনে আগবঢ়াইছিল এম.এন. শ্ৰীনিবাস কোন তাৰ পিছত মেৰেজ এণ্ড ফেমিলি ইন ইণ্ডিয়া নামৰ কিতাপখনৰ লিখক কোন পৰিয়ালক কোনটো সমূহৰ ভিতৰত ধৰা হয় উত্তৰ পূব ভাৰতৰ এটা জনজাতিৰ নাম উল্লেখ কৰা প্ৰভাৱশালী জাতি মানে কি
জাতি বুলিলে কি বুজা জাতিৰ প্ৰধান চৰিত্ৰ বা বৈশিষ্ট্যবিলাক লিখা নাইবা জাতিৰ অৰ্থ ব্যাখ্যা কৰা তাৰপিছত জাতি আৰু শ্ৰেণীৰ মাজত থকা পাৰ্থক্যসমূহ বাছি উলিওৱা জাতি আৰু বৰ্ণৰ সংজ্ঞা দিয়া দুয়োটাৰ পাৰ্থক্য দেখুওৱা স্বজনীয়তাৰ মূল ভিত্তিসমূহ কি পৰিয়াল কেই প্ৰকাৰৰ প্ৰত্যেক প্ৰকাৰ পৰিয়ালৰ এটা চমু আভাস দিয়া আধুনিক পৰিয়ালৰ প্ৰধান সমস্যাৱলীৰ বিষয়ে চমুকৈ আলোচনা কৰা নাইবা আধুনিক পৰিয়ালে সন্মুখীন হোৱা যিকোনো চাৰিটা সমস্যা ব্যাখ্যা কৰা জনজাতি বুলিলে কি বুজা জাতি আৰু জনজাতিৰ পাৰ্থক্য দেখুওৱা নাইবা জনজাতিৰ সংজ্ঞা দিয়া ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ কি দেন তোমালোকে এই কুৱেশ্যন কেইটাও ভালকে চাব পাৰা এইকেইটাই আছিল আমাৰ আজিৰ কুৱেশ্যন দেন তোমালোকে এই কুৱেশ্যন কেইটা ভালকে চাবা আৰু 17 তাৰিখৰ এক্সামটো ধুনীয়াকে দিবা ওকে